ডোনাল্ড ট্ৰাম্পৰ আৰু সময় বাগৰিছে তাৰ মাজতে কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে যুদ্ধবিৰতিৰ প্ৰতি কোনো আগ্ৰহী নহয় পুটিনে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে আৰু তাৰ মাজতে এই যি ডোনাল্ড ট্ৰাম্পৰ যি ভাবুকি আসলে 50 দিনৰ ডেডলাইন যি তেওঁলোকে প্ৰদান কৰিলে আমেৰিকাৰ ডেডলাইনৰ প্ৰসংগটো এটো কাৰণে আহিছে যে তেওঁলোকে ইৰানৰ ওপৰতো 15 দিনৰ ডেডলাইন দিছিল প্ৰথম অৱস্থাত যেটা ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধখন হ'ল কিন্তু সেই ডেডলাইন নিজেই পাহৰি মাত্ৰ 3 দিনৰ অন্তত আমেৰিকাই ইৰানৰ ওপৰত অপাৰেচন বিদ্যাত হামাৰ ঘোষণা কৰিলে তেওঁলোকে হঠাৎ 15 দিনৰ ডেডলাইন দিয়াৰ মাজত 12 দিন বাকি থকা অৱস্থাতেই হঠাৎ তেওঁলোকে ইৰানৰ ওপৰত আক্ৰমণ কৰিলে কিন্তু এতিয়া প্ৰশ্ন হৈছে যে ৰাছিয়াৰ দৰে এখন শক্তিশালী দেশৰ লগত আমেৰিকাৰ যি প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছে তাৰ আৰম্ভণটো হৈছিল এই মধ্যপ্ৰাচ্যৰ পৰা কাৰণ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধখনৰ মাজত ইজৰাইলৰ সমৰ্থনত আমেৰিকা সহ ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন বিভিন্ন ধৰণৰ নাটো বাহিনীৰ দেশসমূহ আহি উপস্থিত হৈছিল তেওঁলোকৰ কাষত থিয় হৈছিল আৰু কোৱা হৈছিল যে ইৰানৰ বিৰুদ্ধে তেওঁলোকে একেলগে যুদ্ধ কৰিব কিন্তু এই সময়ছোৱাত ইৰানৰ কাষত আহি থিয় হৈছিল ৰাছিয়া আৰু ৰাছিয়াই হেতু সময়তে প্ৰথমতে আমেৰিকা হকিয়াই দিছিল যে তেহৰানৰ ওপৰত বা ইৰানৰ ওপৰত আপোনালোকে আক্ৰমণ বন্ধ কৰক যদিহে কাৰণ ইৰানৰ সৈতে ৰাছিয়াৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে কিবা কাৰণ যদি তেহৰানে আমাৰ পৰা সহায় বিচাৰে তেন্তে মস্কোৱে কিন্তু সহায় কৰিব ৰাছিয়াই আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ দিব বুলি হকিয়াই দিছিল আৰু সময় থাকোতেই এই মধ্যপ্ৰাচ্যৰ যুদ্ধখনৰ পৰা আমেৰিকাক আঁতৰি যাবলৈ কোৱা হৈছিল কিন্তু তাৰ মাজতেই হে দুইখন দেশৰ মাজত আমি সকলোৱে দেখিলো এই যুদ্ধত আসলতে আমেৰিকাৰ আগ্ৰাসন আৰু ইজৰাইলে বেয়াকৈ মুখ ঠেকেচা খালে তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ল ইজৰাইল আৰু আমেৰিকা তেওঁলোকে বহু ডাঙৰ ঘোষণা কৰিছিল যে কৈছে ইৰাণক আমি শেষ কৰি পেলাইছো বা ইৰাণৰ যি পাৰমাণৱিক প্ৰকল্প সম্পূৰ্ণৰূপে তছনছ কৰি পেলাইছো বুলি কোৱা হৈছিল কিন্তু তাৰ পাছত সকলোৱে দেখিলে যে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী চলাই গৈছে শেহতীয়াকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ যিখন দীৰ্ঘদিনীয়া এখন যুদ্ধ 2014 চনৰ পৰা ৰাছিয়াই নিয়ন্ত্ৰণ কৰি আহিছিল ক্ৰিমিয়ান উপদ্বীপৰ লগতে আৰু তাক লৈ পেলাই এই ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছিল আৰু যুদ্ধখন আৰম্ভণিৰ পিছৰে পৰা এতিয়ালৈকে 2022 চনৰ ফেব্ৰুৱাৰী মাহত যি প্ৰত্যক্ষ আক্ৰমণ সংঘটিত হ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়ালৈকে প্ৰায় এই পূৰ্ণাংগ যুদ্ধখনত প্ৰায় 10 লাখ নিৰীহ লোকৰ মৃত্যু হোৱাৰ খবৰ আছে এটো এটা চৰকাৰী তথ্য কিন্তু ইয়াতকৈ বেছি ব্যক্তিৰ মৃত্যু হোৱাৰ আশংকা কৰিছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা মানৱ অধিকাৰ সংগঠনসমূহে লগতে বহু লোক গৃহহীন হৈছে নিজৰ দেশ এৰি আহিব লগা হৈছে বহু মানুহ গোটেই চিৰজীৱনৰ কাৰণে পংগু হ'ব লগা হ'ল কিন্তু তথাপিও এই যুদ্ধখন থমকি ৰোৱা নাই এই যুদ্ধখন চলি আছে ইজৰাইলে শেহতীয়াকৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছে আৰু এই যি ৰাছিয়াই যি আক্ৰমণ কৰি আছে ইউক্ৰেইনৰ ওপৰত সেই সময়ছোৱাত কিন্তু এটা বস্তু দেখা গৈছে যে নাটো বাহিনী আৰু আমেৰিকাৰ যি আগ্ৰাসন বা তেওঁলোকৰ যি দপদপনি হেতু উফৰাই পেলাইছে ৰাছিয়াই পুটিনে তেওঁলোকৰ মতে কাম কৰা নাই তাৰ কাৰণে পূৰ্বৰ স্থিতি খলাবলৈ বাধ্য হ'ল ডোনাল্ড ট্ৰাম্প আৰু কালি এটা ষ্টেটমেন্টত তেওঁ কৈছে যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত যদি আক্ৰমণ বন্ধ নকৰে তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু তাৰ কাৰণে ৰাছিয়া তেওঁলোকে নিজক সংযম কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব আৰু সেই কথা কোৱা হৈছে পুটিনৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে ডোনাল্ড ট্ৰাম্প তেওঁ কৈছে পূৰ্বৰ স্থিতি সলনি কৰিছে ডোনাল্ড ট্ৰাম্পে তেওঁ কৈছে ৰাছিয়া ইউক্ৰেইনৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখাৰ মাজতেই এবাৰ ইউক্ৰেইনক আমেৰিকাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে তেওঁলোকে কৈছে যে আপোনালোকৰ অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত কাৰণ আমেৰিকাৰ যিটো দিশ অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত আমি আগৰ পৰা দেখিছো তেওঁলোকে ইজৰাইলক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল তেওঁলোকে পাকিস্তানক শেহতীয়াকৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ ওলাইছে অস্ত্ৰ-শস্ত্ৰৰ যিখন বজাৰ তেওঁলোকে চলাই নিব বিচাৰে আৰু শেহতীয়াকৈ ইউক্ৰেইনক ব্যৱহাৰ কৰিছে ইউক্ৰেইন আগৰ পৰাই আমেৰিকাৰ সমৰ্থনত আছিল তাৰ কাৰণে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এটা সংঘাত দিনক দিনে বৃদ্ধি পাই গৈছিল শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ কিয়েভলৈ পঠাব এই তথ্য সদৰি কৰিছে আৰু ইউৰোপৰ মাজেৰে যাব কাৰণ ইউৰোপৰ দেশসমূহে আমেৰিকাৰ পক্ষত আছে এই ক্ষেত্ৰত ইউৰোপৰ মাজেৰে আমেৰিকা এই অস্ত্ৰ-শস্ত্ৰসমূহ কিয়েভলৈ পঠাই দিব আৰু তাৰ ভিতৰত আছে ৰকেট সিস্টেম আছে আৰ্টিলাৰী সেল আছে পেট্ৰিয়ট মিসাইলৰ দৰে শক্তিশালী অস্ত্ৰ-শস্ত্ৰ আছে যিবোৰ কেৱল আমেৰিকাৰ সেনাবাহিনীৰ ওচৰতে আছে আমেৰিকাৰ সেনাবাহিনীৰ ওচৰত থকা ৰকেট সিস্টেম পঠাব বিচাৰিছে আৰ্টিলাৰী সেল পঠাব বিচাৰিছে পেট্ৰিয়ট মিসাইলৰ দৰে শক্তিশালী অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিব বিচাৰিছে এয়া হৈছে বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজত আমেৰিকাৰ এটা আগ্ৰাসন আমেৰিকাই পুনৰ এবাৰ ৰাছিয়াৰ ক্ষেত্ৰত এই ধৰণৰ এটা আগ্ৰাসন দেখুৱাব বিচাৰিছে আৰু কিন্তু
পুটিনৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে তেওঁ কৈছে যে আমেৰিকা আৰু নাটোত থকা দেশসমূহক দুৰ্বল হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছে পুটিনে আৰু ইউৰোপৰ কিছু অংশত সোভিয়েট ৰাছিয়াৰ যি দখল আছিল আগতে সেই দখল পুনৰ কৰিব বিচাৰিছে বুলি আমেৰিকাই এটা দাবী উত্থাপন কৰিছে ৰাছিয়াৰ বিৰুদ্ধে আৰু লগতে কৈছে যে ইউক্ৰেইনৰ প্ৰায় 20% ভূমি বৰ্তমান ইউক্ৰেইন দেশখনৰ প্ৰায় 20% ভূমি এতিয়াই ৰাছিয়াই দখল কৰি ৰাখিছে আৰু 2014 চনৰ পৰাই ৰাছিয়াই নিয়ন্ত্ৰণ কৰি অহা ক্ৰিমিয়ান উপদ্বীপৰ উপৰিও পুটিনে আনুষ্ঠানিকভাৱে দাবী কৰিছে ইউক্ৰেইনৰ মূল ভূখণ্ডৰ ডনেক্স লুহানক্স জাপৰিজিয়া আৰু খেৰছন এতিয়া ৰাছিয়াৰ বুলি এইকেইখন হৈছে ইউক্ৰেইনৰ অত্যন্ত গুৰুত্বপূৰ্ণ চহৰ সেই দ্বীপটো 2014 চনৰ পৰাই যেটো নাম আছিল ক্ৰিমিয়ান উপদ্বীপ সেই ক্ৰিমিয়ান উপদ্বীপটো ৰাছিয়াই 2014 চনৰ পৰা দখল কৰি আহিছিল হেতু ৰাছিয়াৰ হাততে আছিল কিন্তু শেহতীয়াকৈ এই যুঁজখনৰ পাছত পুটিনে ইউক্ৰেইনৰ মূল ভূখণ্ডত থকা ডনেক্স লুহানক্স জাপৰিজিয়া আৰু খেৰছন এই কিখন চহৰো তেওঁলোকৰ বুলি দাবী কৰিছে তাৰ কাৰণে এটা ডোনাল্ড ট্ৰাম্পে কৈছে যে 20% মাটি যি ৰাছিয়া ইউক্ৰেইনৰ মাটি ৰাছিয়াই অবৈধভাৱে বেদখল কৰি ৰাখিছে বুলি কৈছে যুদ্ধৰ জৰিয়তে দখল কৰি ৰাখিছে বুলি কৈছে সেইখিনি অতি শীঘ্ৰেই এৰি দিব লাগে আৰু এটা আনুষ্ঠানিক তেওঁলোকৰ মাজত বৈঠক হ'ব লাগে এখন বুজাবুজি চুক্তি হ'ব লাগে সেই চুক্তিৰ জৰিয়তে সেই যুদ্ধখন শেষ কৰিব লাগে এই ধৰণৰ দাবী ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা আহিছিল কিন্তু কোনো কাৰণত সেই দাবী পুটিনে মানি নলয় পুটিনে সেই দাবীক নৎসাত কৰিছে আৰু মস্কোৰ ফালৰ পৰা জনাই দিয়া হৈছে যে কোনো কাৰণত শান্তিৰ চুক্তিত স্বাক্ষৰ নকৰে আৰু এই দাবীটোক কিয়েভেও কিন্তু গ্ৰহণযোগ্য নহয় বুলি দাবী কৰিছিল কিন্তু শেষত ডোনাল্ড ট্ৰাম্পে যি ধৰণে ভাৰত পাকিস্তানৰ যুদ্ধত মধ্যস্থতাকাৰী ৰূপ ল'বলৈ চেষ্টা কৰিছে বা তেওঁলোকে নিজকে মধ্যস্থতাকাৰী হিচাপে নিজকে দাবী কৰে ঠিক একেদৰে এবাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুঁজখনৰ মাজতো তেওঁলোকে নিজকে দাবী কৰিছে আৰু কৈছে সময় কম আছে ৰাছিয়াৰ হাতত তেওঁলোকক 50 দিনৰ ডেডলাইন দিছিল অন্যথা তেওঁলোকৰ ওপৰত অতি কঠোৰ শুল্ক আৰোপ কৰিব বুলি আমেৰিকাই দাবী কৰিছে অৰ্থনৈতিকভাৱে হেঁচা দিয়া এটা কৌশল ডোনাল্ড ট্ৰাম্পে লৈছে কিন্তু তাৰ মাজতে নিজে অস্ত্ৰ কিন্তু তেওঁলোকে ইউক্ৰেইনলৈ প্ৰেৰণ কৰি আছে যেটোৱে খুচাই এটা ডাঙৰ কথা খুচাই যে এফালে তেওঁলোকে শান্তিৰ কথা কয় আমেৰিকাই কিন্তু আনফালে তেওঁলোকে অন্য দেশক অস্ত্ৰ যোগান ধৰি আছে সেইটো এটা ডাঙৰ তথ্য আহিছে ইয়াৰ আগতো আমি দেখা পাইছিলো যিটো সময়ত ইজৰাইলৰ মাজত আৰু হামাস আৰু ইজৰাইলৰ যুদ্ধবিৰতি হৈ আছিল সেই সময়তো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পাছতে হঠাৎ তেওঁলোকে ইজৰাইললৈ কিছুমান অস্ত্ৰ প্ৰেৰণ কৰিছিল আৰু পৰৱৰ্তী সময়ত আমি দেখিলো যে ইজৰাইলে সেই অস্ত্ৰ ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে সেয়া এক দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল বহু পূৰ্বেই তেওঁলোকে এই পৰিকল্পনা কৰিছিল আৰু সেই পৰিকল্পনাৰ ফলস্বৰূপে ইৰানক ধ্বংস কৰিব বিচাৰিছিল আমেৰিকাই এতিয়া এই যি ডেডলাইন দিছে পুটিনক কিন্তু পুটিনে এই ডেডলাইন কিমান মানিব নেমানিব সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু আমেৰিকাই যিখন অস্ত্ৰ বজাৰ তেওঁলোকৰ অস্ত্ৰ বেলেগ দেশলৈ পঠাব লাগে সকলো কিন্তু তেওঁলোকে সঠিকভাৱে কৰি গৈছে এতিয়া পুনৰ তেওঁলোকে ইউক্ৰেইনক বাছি লৈছে ইউক্ৰেইনক তেওঁলোকে আগতে অস্ত্ৰ প্ৰদান কৰিছিল কিন্তু শেহতীয়াকৈ ডেডলাইন দিয়াৰ পাছত এবাৰ প্ৰথমবাৰ কাৰণে তেওঁলোকে কৈছে ইউৰোপৰ মাজেৰে যাব আৰু নাটো বাহিনী বা আমেৰিকাক যি ভাবুকি প্ৰদান কৰিছে আসলতে ডোনাল্ড ট্ৰাম্পে তাৰো উচিত পুটিনে তাৰো উচিত প্ৰত্যুত্তৰ আমেৰিকাই দিব বুলি কৈছে অতিৰিক্ত কঠোৰ শুল্ক তেওঁলোকে আৰোপ কৰিব বুলি কৈছে ৰাছিয়াৰ ওপৰত কিন্তু মস্কোৰ ফালৰ পৰা এটা ষ্টেটমেন্ট আহিছে তেওঁলোকে কৈছে কোনো কাৰণত আমি যুদ্ধবিৰতিৰ কাৰণে আগ্ৰহী নহয় এই যুদ্ধ অব্যাহত থাকিব আৰু ৰাছিয়াৰ যিকিটা অঞ্চল 20% ভূমি লগতে তিনিখন অতি গুৰুত্বপূৰ্ণ চহৰ ডনেছ লুহানক্স খেৰছন আৰু জাপৰিজিয়া এইখন ইতিমধ্যে ৰাছিয়াই নিজৰ বুলি দাবী কৰিছে তাত তেওঁলোকৰ ৰাছিয়াৰ সৈন্যবাহিনী আছে তেওঁলোকে দখল কৰি ৰাখিছে সেইসমূহ কোনো কাৰণত এৰি নিদিয়ে পুটিনে কিন্তু এই আলোচনাসমূহক লৈ পেলাই কোনো আগ্ৰহী নহয় পুটিন কিন্তু ডোনাল্ড ট্ৰাম্পে নিজৰ যি চৰিত্ৰ তেওঁলোকে সমগ্ৰ বিশ্বত তেওঁলোকৰ যি আগ্ৰাসন আছে সেইটো দেখুৱাব বিচাৰে ইয়াৰ আগতো আমি দেখিছিলো ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত তেওঁলোকে এটা নিজকে মধ্যস্থতাকাৰী ৰূপত দেখুৱাব বিচাৰিছে আজিও তেওঁলোকে দাবী কৰিছে যে ভাৰত পাকিস্তানৰ যুদ্ধখন অধিক ভয়ংকৰ হলহেঁতেন যদিহে আমেৰিকা মাজত নাহিলেহেঁতেন এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু তাৰ মাজতেই ডেডলাইনো দিছে পুটিনক 50 দিনৰ কিন্তু এই ধৰণৰ ডেডলাইন ইৰানকো দিয়া হৈছিল আমেৰিকাৰ ফালৰ পৰা 15 দিনৰ ডেডলাইন দিছিল কিন্তু সেই ডেডলাইন নিজেই পাহৰি তেওঁলোকে 3 দিনৰ পাছতে ইৰানৰ ওপৰত অপাৰেচন বিদ্যাত হামাৰ কৰিছিল অটৰগিত আক্ৰমণ কৰিছিল পাৰমাণবিক প্ৰকল্পসমূহত তেওঁলোকে টাৰ্গেট কৰি লৈছিল কিন্তু এবাৰ 50 দিনৰ ডেডলাইন পুটিনৰ ওপৰত আৰু পুটিনে স্পষ্ট কৰি দিছে যে আমি আমেৰিকাৰ কথামতে নচলো আৰু ইউক্ৰেইনৰ ওপৰত আমাৰ আক্ৰমণ অব্যাহত থাকিব আৰু যিখিনি ভূমি ইউক্ৰেইনৰ মূল ভূখণ্ডত
ৰাছিয়াৰ দখললৈ আহিছে সেইখিনি কোনো কাৰণত এৰি নিদিয়ে পুটিনে ধন্যবাদ